আজি আমি ওলালোঁ অৰুণাচললৈ বুলি। অৰুণাচল লংডিং, এয়া অৰুণাচল পাছালি পালোহি। কহুৱা বনৰ মাজে মাজে এটি সুন্দৰ ৰাস্তা। গৈ গৈ আমি নিৰ্দিষ্ট গন্তব্যস্থান পালোহি। এয়া JNV খাপচু। আমাৰ গেষ্ট হাউচত থাকিবলৈ দিলে। অতি সুন্দৰ এটি কোঠাত আমাক থাকিৰ কাৰণে ব্যৱস্থা কৰি দিলে। এয়া আমাৰ অনুষ্ঠান আৰম্ভ হ'ল। আদৰণি জনালে। আমাৰ অনুষ্ঠান আছিল কেৰিয়াৰ কাউন্সেলিং। গতিকে তেনেধৰণে আমাৰ অনুষ্ঠান কৰা হ'ল। এটি সুন্দৰ এটা পৰিৱেশ চাৰিবেৰটো। ইয়াত খোৱাৰ সুব্যৱস্থা আছে। আমি ইয়াতে ভোজন কৰিলোঁ। তাৰপিছতে ওলাই আহিলোঁ। এপাক সুন্দৰ এটা পৰিৱেশ চালোঁ। চাৰিওফালে পাহাৰ নদী। গধূলি আকৌ খোৱাৰ কাৰণে আমি দুয়োজনে ৰন্ধাৰ ব্যৱস্থা কৰিলোঁ। মোৰ লগত থকা দীপদা আৰু এটা অতি সুন্দৰ ব্যক্তি এজন লগ পালোঁ ইয়াতে। এটা কোঠা, সেই কোঠাতে আমি আহাৰ গ্ৰহণ কৰিলোঁ। ৰাতি ওলাই আহিলোঁ। আমি পুনৰ আমাৰ গেষ্ট হাউচলৈ বুলি আহিলোঁ। এটা সুন্দৰ ঠাণ্ডা পৰিৱেশ, সকলো সুবিধা ইয়াতে আমি আকৌ শুবৰ কাৰণে ল'লোঁ। আৰু ৰাতিপুৱালে সেইদিনা যোৱাৰ দিনাখনৰ দৰে অনুষ্ঠান কৰি আমি পুনৰ ঘৰলৈ বুলি উভতি আহিলোঁ। আহি এই ব্যক্তিজনক লগ পাই এতিয়া আমি ঘৰলৈ বুলি ঘৰমুৱা হ'লোঁ। আহিলোঁ ৰাস্তাৰে এতিয়া আমি অসম পালোহি।